সিটিজেন নিউজলৈকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত আছে এজন উঠি অহা ধুনীয়া যুৱতী আৰু যাৰ বিষয়ে মই আপোনালোকক কিছু জনাম আৰু আপোনালোকে চাই যাব তেনেকৈ কওঁ আৰু অকণমান গান নাগাওঁ মই গান গালেতো চোন নাচাবই গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ তাতে পঢ়া শুনা কৰিছোঁ মই গুৱাহাটীত হৈ মই গাঁও কিয় আহিলোঁ ধুনীয়া বুলি ক'বলৈ গ'লে আচলতে মানুহৰ মনটো ধুনীয়া হ'ব লাগে আমাৰ ইউথখিনিয়ে চাকৰিৰ পিছত দৌৰি থাকিব নালাগে মা যিহেতু টিচাৰ হয় গভৰ্ণমেণ্ট মানে স্কুলৰ তেওঁৰ বন্ধৰ কাৰণে এনেই অকণমান মোৰ হেল্প কৰি ল'বৰ কাৰণে আহিছে আৰু তেওঁ এতিয়া মই গুৱাহাটীত এংকাৰিং কৰি আছিলোঁ তাৰ ধৰক এনভাইৰনমেণ্টটো বহুত বেলেগ আছিলে ধৰক তাতে মই মেকআপ বা যিখিনি ফেচিলিটিছ মই পাইছিলোঁ মই কোৱা নাই যে ইয়াতে এইখন মোৰ নিজৰ যিখিনি মই কষ্ট কৰিছোঁ মই নিজৰ কাৰণে কৰিছোঁ আৰু মই ভাল পাওঁ আচলতে পঢ়িলে বুলি যে চাকৰি এটা লাগিবই তেনেকুৱা নহয় আপোনালোকে নিজাববীয়াকৈ কিবা এটা কৰক চাকৰি এটা যেতিয়া মই কৰিম চাকৰিটো কৰিলে কিন্তু অকল মই মোৰ কথাহে ভাবিব পাৰিম কিন্তু যেতিয়া বিজনেছ এখন মই কৰিম মোৰ লগত ধৰক মই আৰু 2-3টা মানুহক এমপ্লয় দিয়া হয় নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজ আৰু চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰনদীত এই খবৰটো বা এই অনুষ্ঠানটো প্ৰেৰণাৰ বাবে এগৰাকী চহৰত অৰ্থাৎ গুৱাহাটী মহানগৰত ডাঙৰ দীঘল হোৱা ছোৱালী আৰু এই মহানগৰতে পঢ়ি শুনি শেষত মাছ কমিউনিকেশ্যন কৰি এটা সংবাদ মাধ্যমৰ এংকৰ আছিল যুৱতীগৰাকী কিন্তু সেই মহানগৰৰ পৰা যুৱতীগৰাকী আহি নিজৰ গাঁৱত অৰ্থাৎ নলবাৰীৰ বৰনদীত এখন চাহৰ বিপণী বিভিন্ন ধৰণৰ বিস্কুট কেক আদি উপলব্ধ হৈছে এই বিপণীখনত আৰু সেই যুৱতীগৰাকীয়ে গ্ৰামাঞ্চলত আহি আচলতে ইয়াত যি এক নিদৰ্শন দাঙি ধৰিছে চাহৰ পৰা বিস্কুটলৈকে ডিম্পল ডেকা আমি আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ কিছু কথা পতাৰ বাবে আজি আপোনাৰ এই বিপণীখনত আমি উপস্থিত হৈছোঁ যে সাধাৰণতে দেখা যায় যে গাঁৱৰ পৰা মানুহ চহৰত গৈ তাত কিবা বিজনেছ কৰে কিন্তু চহৰৰ পৰা আহি গাঁৱত আকৌ বিজনেছ ইমান পঢ়া শুনা কৰিলে মাছ কমিউনিকেশ্যন কৰিলে এতিয়া সংবাদ মাধ্যমত আপুনি এংকৰ আছিলে তাৰপিছত গাঁৱত আহি কিন্তু আকৌ এখন বিপণী আপুনি ষ্টাৰ্ট কৰিলে য'ত বিস্কিট চাহ কেক বিভিন্ন ধৰণৰ সা সামগ্ৰী পায় আপোনাৰ এই বিপণীখনত চহৰৰ পৰা গাঁৱত কিয় ধন্যবাদ আপুনি মোক এইখিনি কোৱাৰ বাবে মই আচলতে সেইটো হয় যে মই গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ তাতে পঢ়া শুনা কৰিছোঁ কিন্তু আচলতে মোৰ যদিও মই গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ কিন্তু মই গাঁও যিহেতু মোৰ দেউতা ইয়াৰে হয় মই মানে গাঁৱৰ ৰুটটো এৰি দিবলৈ মই বিচৰা নাই আৰু যিহেতু আজিকালি পঢ়িলে মানুহে বিচাৰে যে চাকৰি কৰিব লাগে আৰু মই মানে এইটোৱে এক্সাম্পল দিব বিচাৰোঁ যে আমাৰ ইউথখিনিয়ে চাকৰিৰ পিছত দৌৰি থাকিব নালাগে নিজে যদি ধৰক পঢ়ি শুনি ওলাই আহে ধৰক মই যদি আজি ইয়াতে ষ্টাৰ্ট কৰোঁ ধৰক মোক দেখি আৰু দুজন মানে সেইটো বস্তু এটা মানে এটা সেয়া হ'ব মানে ধৰক আইডিয়েল হিচাপে হ'ব যে তেওঁ কৰিব পাৰিছে যে প্ৰেৰণা এটা পাব মই কিয় নোৱাৰিম কৰিব আৰু সেইটো বস্তু মানে মই বিচাৰোঁ যে যিমানখিনি ইউথ আছে ইয়াতে যে চাকৰিৰ কথা ভাবি থাকিব নালাগে বাহিৰত ওলাই আহিব লাগে নিজৰ যিখিনি কেপেবল থাকে মানুহৰ সেই বস্তুটো সেই টেলেণ্টটো দেখুৱাব লাগে আৰু যিহেতু সেইটো হয় যে বিজনেছটো ইমান ইজিও নহয় বিজনেছটোত বহুত কম্পিটিটিভ হয় বহুত কম্পিটিশ্যন আৰু এইটো এটা বহুত ডাঙৰ প্ৰশ্ন যে মই গুৱাহাটীত হৈ মই গাঁও কিয় আহিলোঁ আচলতে এইটোৱে যে গুৱাহাটীততো প্ৰায় মানুহখিনিয়ে ধৰক এই বিজনেছ কৰে কিন্তু গাঁৱত মই দেখিবলৈ পাইছোঁ যে বিশেষকৈ ছোৱালী মানুহখিনিয়ে মানে ওলাই আহিবলৈ অকণমান বেয়া পায় মানে তেওঁলোকৰ কথা হৈছে মই পঢ়িছোঁ মই এটা চাকৰিৰ কাৰণে বা কোনোবা যদি টিচিং লাইনত যায় কোনোবা হয়তো জব বিশেষকৈ মানে ছোৱালীখিনিয়ে সেই বস্তুটো নকৰে আৰু মই মানে এইটো কাৰণে দেখাব বিচাৰিছোঁ মানুহক যে ল'ৰা ছোৱালী বুলি কথা নাই যেতিয়া মানুহে কাম কৰিম বুলি ভাবে চব কাম কৰিব পাৰে তাৰপিছত ডিম্পলে চাহ বহাইছে চাহ বহাই থকাৰ মাজত আমি কথাখিনি পাতি আছোঁ খুব ধুনীয়া মানে চাহৰ যিটো ৰং আৰু সোৱাদটো নিশ্চয় খুব ভালেই হ'ব কেনেকুৱা বিজনেছ গাঁৱত কেনেকুৱা হৈছে এতিয়া গাঁৱত মই ভাল পাইছোঁ আচলতে কিয় ভাল পাইছোঁ কাৰণ যদিও মই গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ মানে গাঁৱত যিখিনি মানুহখিনি তেওঁলোকৰ লগত এটা ইম'শ্যনছ থাকে তেওঁলোকে মানে আমি যদি বেয়া নাপায় আমি অকণমান সেইপিনে গৈ কথা পাতিম নিশ্চয়কৈ মানে যিহেতু গাঁও বুলি যিহেতু আপুনি ক'লে যে গাঁৱত মানে কি হয় বস্তুখিনি এটা ইম'শ্যনছ এটা জড়িত হৈ থাকে আৰু যিহেতু মই যদিও ইয়াতে জন্ম নাই হোৱা কিন্তু ইয়াৰে মানুহখিনিৰ লগত ধৰক মোৰ প্ৰায় এবছৰ হ'ল এবছৰ যিখিনি ধৰক এটা মানে ধৰক এডজাষ্টমেণ্ট বা তেওঁলোকে যিখিনি মোক মৰম দিছে বা আঁকোৱালি লৈছে সেইখিনি মোৰ কাৰণে বহুত যথেষ্ট মানে আৰু মই ভাবিছোঁ আৰু আগলৈ তেনেকৈ মানে মানুহখিনিক ছেটিছফাই যাতে মই কৰি যাব পাৰোঁ ভাল ভাল কাম কৰি আৰু সেইটোৱে আৰু মাক দেখিছোঁ দোকানত মানে মাই মেনেজাৰ নেকি মেনেজাৰ মানে আচলতে
আচলতে ক'বলৈ গ'লে মা আৰু দেউতাই এইখিনি কৰি দিছে, মই জাষ্ট কামখিনি আগুৱাইহে নিছোঁ। সেইখিনিত মানে যথেষ্ট মোৰ দেউতাৰ বহুতখিনি মানে ছাপৰ্ট আছে, মাৰ আছে। মা যিহেতু টিচাৰ হয় গভৰ্ণমেণ্ট মানে স্কুলৰ, তেওঁৰ বন্ধৰ কাৰণে এনেই অকণমান মোৰ হেল্প কৰি ল'বৰ কাৰণে আহিছে আৰু তেওঁ। কেইবাদিনো আমি আপোনাক লক্ষ্য কৰিছোঁ যে কেইবাদিনো আপুনি মানে এটা ব্যক্তিগত মাধ্যমৰ চেনেলত এংকৰিং কৰিছিল, নিউজ এংকৰিং কৰিছিল। কিন্তু মই সুধিব বিচাৰিম যে নিউজ এংকৰ সেই মেকআপৰ মাজত, সেই এ চি ৰুমত, তাৰ পিছৰ পৰা সি যে চাহৰ এই গেছৰ কাষত গৰমত চাহ বনাই আছে, পাৰ্থক্যটো আছে, পাৰ্থক্য যথেষ্টখিনি আছে, কিন্তু নিজৰ জীৱনটো আপুনি উদযাপন কৰিছে এই দোকানখনৰ মাজৰ পৰা। সেইটো হয়, আচলতে সেইটো ঠিকেই যে যেতিয়া মই গুৱাহাটীত এংকাৰিং কৰি আছিলোঁ তাৰ ধৰক এনভাইৰনমেণ্টটো বহুত বেলেগ আছিলে। ধৰক তাতে মই মেকআপ বা যিখিনি ফেচিলিটিছ মই পাইছিলোঁ, মই কোৱা নাই যে ইয়াতে এইখন মোৰ নিজৰ, যিখিনি মই কষ্ট কৰিছোঁ মই নিজৰ কাৰণে কৰিছোঁ আৰু মই ভাল পাওঁ আচলতে। মানে এনেকুৱা নহয় যে মানে ফেচিলিটিছ তাতে বহিছোঁ, কোনোবাই কিবা মানে আনি দিছে মই কৰিছোঁ, এনেকুৱা নহয়, নিজাববীয়াকৈ মোৰ কিবা এটা কৰিবলৈ খুব ইচ্ছা আছিলে আৰু এইটো মই সুযোগ পালোঁ আৰু সেইটো কাৰণে মই বহুত বেছি হেপ্পী আৰু চাওঁ কিমানখিনি আগুৱাই নিব পাৰোঁ। অকণমান আমি মানে প্ৰচাৰ অলপ কৰি দিওঁ, প্ৰমোশ্যন অকণমান কৰি দিওঁ। কি আইটেম থাকে দোকান? আপুনি ইয়াতে বেকাৰীৰ গোটেইখিনি আইটেম পাব, বেকাৰীৰ গোটেইখিনি আইটেম পাব, লগতে মিঠাইৰ আইটেমখিনি আছে আৰু চাহটো থাকে। চাহটো আমাৰ স্পেচিয়েল থাকে, মটকা চাহো থাকে, যোনে যি বিচাৰে আৰু তাৰ লগত বেকাৰীৰটো গোটেইখিনি পাব। চাকৰিৰ কাৰণে এপ্লাই কৰি পাইছেনে নাই কেতিয়াবা, চৰকাৰী চাকৰি? নাই, মই চাকৰি আগৰ পৰাই মানে মোৰ যিহেতু বেকগ্ৰাউণ্ডটো মোৰ দেউতা বিজনেছ কৰে, তো মানে মোৰ আগৰ পৰাই সেই বস্তুটোৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই। তাৰমানে মই মানে ভাবিছিলোঁ যে মই নিজাকৈ কিবা এটা বিজনেছ মানে মই ষ্টাৰ্ট আপ কৰিম। আচলতে মই আছিলোঁ পাৰ্লাৰৰ মানুহ দেই, মোৰ পাৰ্লাৰো আছে ইয়াতে, তো পাৰ্লাৰৰ পৰা গৈ থৈ মানে গোটেইখিনি লাষ্টত আৰু মই চাব লগা হ'ল আৰু। মানে এংকাৰিঙৰ পৰা আৰম্ভ কৰি পাৰ্লাৰলৈকে, তাৰপৰি মানে বিস্কুটৰ মাজত এতিয়া আপুনি চাহো নিজাকৈ বনায়। আৰু কিমান আছে ইয়াত কৰ্মচাৰী, কিমান? কৰ্মচাৰী প্ৰায় আপোনাৰ 5জনমান আছে। 5জনমান আপুনি ৰাখিছে। আৰু পৰৱৰ্তী পৰিকল্পনা কি আছে বিজনেছক লৈ? বিজনেছক লৈ আৰু এইটোকে আৰু অলপ মানে আছে আৰু কিবা কিবি, ধৰক আগলৈকে অলপ ভাবিছোঁ ইয়াতে অকণমান গ্ৰ'চাৰী আইটেম কিছুমান ভৰোৱা মানে আগবঢ়াম বুলি ভাবিছোঁ আৰু আগত বহুত কিবা কিবি আছে, চাওঁচোন কিমান কি ক'ব যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাইছে, চাকৰি পোৱা নাই বা কিবা এটা কৰাৰো দিহা পোৱা নাই, পৰামৰ্শ পোৱা নাই, সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই এইটোৱে ক'ম যে এতিয়াৰ যিখিনি আমাৰ ইউথৰ ল'ৰা ছোৱালী আছে, আপোনালোকে একদম এইটো নহয় যে আপোনালোকে পঢ়িলে বুলি যে চাকৰি এটা লাগিবই, তেনেকুৱা নহয়। আপোনালোকে নিজাববীয়াকৈ কিবা এটা কৰক, আগুৱাই আহক, আৰু যিমানে ধৰক আপোনালোকে আগুৱাই আহিব, ধৰক আপোনালোকৰ তলৰ জেনেৰেশ্যনখিনি সেইটো এটা সাহস পায়। আৰু মই বিচাৰোঁ যে চাকৰিৰ পিছত, চাকৰিটো লাগে কিন্তু চাকৰিৰ পিছত পঢ়ি থাকিব নালাগে, অকণমান টাইম থাকোঁতে মানুহে নিজৰ বিজনেছত সময় দিব লাগে। চৰ্তটো কি বিজনেছৰ? প্ৰথম চৰ্তটো কি? কিবা এটা চৰ্ত থাকে যে মই অমুক কৰিব লাগিব, তেতিয়া মানে বিজনেছটো ভাল গ্ৰ' আপ হ'ব। মানে মোৰ চৰ্ত বুলিবলৈ মানে কথাটো হৈছে মোৰ বিজনেছটো এইটো কাৰণে, এতিয়া চাওক, চাকৰি এটা যেতিয়া মই কৰিম, চাকৰিটো কৰিলে কিন্তু অকল মই মোৰ কথাহে ভাবিব পাৰিম, কিন্তু যেতিয়া বিজনেছ এখন মই কৰিম, মোৰ লগত ধৰক মই আৰু 2-3টা মানুহক এমপ্লয় দিয়া হয়। আৰু মই বিচাৰোঁ, মোৰ সেইটো আগৰ পৰাই আছিলে যে মোৰ লগতে মোৰ ধৰক মানে কেইটামান মানুহক যাতে মই মানে এটা কাম এটা দিবলৈ পাৰোঁ, সৰুকৈ হ'লেও। আৰু সেইটোৱে মানে মোৰ ইচ্ছা আছিলে যে মই কষ্ট কৰোঁ দেই, মই যথেষ্টখিনি কষ্ট কৰি আহিছোঁ, বা ইয়াৰে যিখিনি মোৰ মানুহ আছে প্ৰায় দেখিছে তেওঁলোকে যে মই এমপ্লয় বুলি ক'লে অকল মোৰ এইগৰাকী এমপ্লয় বুলি নকওঁ, মই নিজকো মই এমপ্লয় বুলিয়ে ইয়াতে থাকোঁ, মই মালিক হিচাপে নাথাকোঁ। মোৰ কথা হৈছে যে কাম কৰি যাব লাগে, একেলগে গোটেইবোৰৰ লগত আপুনি কামটো কৰে, টিমৱৰ্ক। টিম ৱৰ্ক। সেইটোৱে মই কৈছোঁ যে এনেকুৱা নহয় যে মই কাম কৰা মানুহ ৰাখিছোঁ, মই নকৰোঁ, মই বহি থাকোঁ, তেনেকুৱা নহয়, আমি একেলগে কামখিনি কৰি যাওঁ। মই পাৰ্লাৰৰ কথা এটা সুধিম যে আজি কেইবছৰ আগত মানে গাঁৱত এনেকৈ পাৰ্লাৰ নাছিল, টাউনলৈ যাব লাগিছিল, কিন্তু এতিয়া গাঁৱত চুবুৰীত প্ৰতি ঘৰ মানে কেইঘৰৰ মানুহ থাকিলে তাৰ এখন পাৰ্লাৰ গঢ়ি উঠিছে। এটা সংস্থাপনো বাদ যুৱতীসকলৰ, পাৰ্লাৰত গৈ মানুহ ধুনীয়া হয়, কোনোবা যুৱতী এগৰাকী খুব ধুনীয়া হয়, ল'ৰাবিলাকেও পাৰ্লাৰত যায়, ধুনীয়া হয়। ধুনীয়াৰ সংজ্ঞা কি? আপুনি ধুনীয়াৰ সংজ্ঞা কি বুলি ভাবে? ধুনীয়া বুলি ক'বলৈ গ'লে আচলতে মানুহৰ মনটো ধুনীয়া হ'ব লাগে। আৰু লগত কথাটো হৈছে পাৰ্লাৰটো আমাৰ এটা এক্সটাৰ্নেল বিউটি এটা আনে। আমাৰ ধৰক মেকআপ যোনটো আমি কৰোঁ, আমি ধুনীয়া হৈ ভাল পাওঁ। আচলতে যদি মানুহৰ মনটো ধুনীয়া হয় তেতিয়াহ'লে মেকআপ নকৰিলেও ধুনীয়া, আৰু সদায় হাঁহি থাকিব লাগে। মেকআপ নকৰিলে আপোনালোকৰ বিজনেছটো তলত যাব? সেইটো নহয় যে এতিয়া ধৰক মেকআপ বিয়া বুলি ক'লেতো আৰু মেকআপটো বিচাৰিবই, এনেকুৱা কথা। চ' সেইকাৰণে মানে মই বিচাৰোঁ যে মানুহৰ মনটো ভাল হ'ব লাগে, হাঁহি ফূৰ্তি কৰি থাকিব লাগে, সেইটোৱে আৰু। সেইকাৰণে আপুনি খুব ধুনীয়া হৈ আছে, মানুহৰ কথা চিন্তা কৰিছে, আপুনি খুব ধুনীয়াকৈ গীত গুণগুণায়। আমি অকণমান আমি শুনিব বিচাৰিম। মই গীত একদম, এইটো আচলতে ভুল কথা, মই আচলতে গান নাগাওঁ, মই আচলতে এংকাৰিঙৰহে হয়, এইটো নাগাওঁ। এংকাৰিঙৰ মনত আছে নেকি কিবা? এংকাৰিঙত
এনেকুৱা ধৰক মনত মানে এতিয়া আপোনাৰ কথাটো ক'ব লাগে যে বৰ্ণদ্বীত এগৰাকী যুৱতীয়ে মানে ইয়াতে মানে বিজনেছ কৰিছে বিস্কুটৰ বিজনেছ আপুনি অকণমান মানে তেনেকৈ নিউজ আগত ক'লে কেনেকৈ ক'ব আচ্ছা মই যদি কওঁ ঠিক আছে নমস্কাৰ আপোনালোক সকলোকে চিটিজেন নিউজলৈকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত আছে এজন উঠি অহা ধুনীয়া যুৱতী আৰু যাৰ বিষয়ে মই আপোনালোকক কিছু জনাম আৰু আপোনালোকে চাই যাব তেনেকৈ কওঁ আৰু অলপমান নিশ্চয়কৈ গানটো নাগায় নেকি অকণমান গান নাগাওঁ মই গান গালেতো চোৱা নাচাবই নিশ্চয়কৈ ডিম্পল ডেকাক আমি আজি এই অনুষ্ঠানৰ মাজত কথা পাতিলোঁ এইকাৰণে কথা পাতিলোঁ যে ডিম্পল ডেকা আদৰ্শ হওক ডিম্পল ডেকা প্ৰেৰণা হওক কাৰণ গুৱাহাটীৰ সেই মহানগৰৰ এচি ৰুমৰ এটা ব্যক্তিগত মাধ্যমৰ এংকৰিঙৰ পৰা আৰম্ভ কৰি গুৱাহাটীত পঢ়ি শুনি মাছ কমিউনিকেশ্যন কৰি আজি গ্ৰামাঞ্চলত আচলতে যুৱতীগৰাকীয়ে এক বিজনেছ গঢ়ি উঠিছে আৰু য'ত কেইবাগৰাকীও যুৱক যুৱতীক সংস্থাপন দিছে আৰু পৰৱৰ্তী সময়ত এই ডিম্পল ডেকাই এই গ্ৰামাঞ্চলৰ যুৱক যুৱতীসকলক সপোন দেখিছে আগুৱাই নিবলৈ যত্ন কৰিব ডিম্পল ডেকাই তাৰে কামনা কৰি ডিম্পল ডেকাক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানৰ মাজৰ পৰা মই বিদায় লৈছোঁ